বন্ধুসকল, এজন বাপেকে তাৰ কামচোৰ ল'ৰাক মৰিবৰ সময়ত উপদেশ দিছিল। এনেকুৱা উপদেশ দিছিল যে তুমি ছায়া বেৰাবি, হাজাৰটা মাছৰ মাথা খাবি, ঘৰ বানাবি একবাৰ। মোৰ এই কথা বৰ বুজিবৰ যদি নোপোৱা তেন্তে তিন মাথাৰ ওচৰত যাই সুধিবা। এনেখন কৈ বুঢ়াজনে মৰি গ'ল। ল'ৰাটো বাপেকৰ কথা ঠিকমতে বুজা নাছিল। সি তাৰ পিছৰ দিনাৰ পৰা গছৰ ছায়া দেখি বেৰাব আৰম্ভ কৰিলে। আৰু বৰফ মাছৰ মাথা কিনি খাবলৈ ধৰিলে। আকৌ কি কৈছিল? আকৌ ঘৰটো যিটো বনাইল, ইয়াতো আছে, এইটো ভাঙা চিৰা হ'লেও এই ঘৰতে তেখেতে আছিল। বছৰ পাৰ হৈ গ'ল। বাপেকৰ জমিদাৰৰ নিচিনা ধন আছিলতো, এইটো খাই শেষ কৰি দিল। দৈনিকে মাছে মাথা খাবলৈ আৰম্ভ কৰিলে। হাজাৰটা মাছেৰ মাথা খাবলৈ গ'ল। আৰু ৰ'দ নলগাকৈ গছৰ ছায়া দেখি বেৰাবলৈ আৰম্ভ কৰিল। এনেখন এই ল'ৰা দেউতাকৰ সম্পত্তি খাই শেষ কৰিলে, উপায়তো নাই। সি ভাবিলে তেতিয়াহে মই কেনেকৈ মাছেৰ মাথা খাব পাৰিম। আকৌ ঘৰটো থাকিব নোৱাৰা হৈ গ'ল, কি কৰা যায়। এই চিন্তা কৰি মোৰ কিবা ভুল হ'ল নেকি, বাপেকে একথা বুজি নাপালে তিন মাথাৰ ওচৰত যাবলৈ কৈছিলে। সি তিন মাথা বিচাৰিব আৰম্ভ কৰিলে। তিন মাথা ক'ত পাব ক'ত নাপাব বহুত জেগাত তেখেতে ঘূৰি ফুৰিলে। মানুহবিলাকৰ ওচৰত গৈ সুধিলে তিন মাথা ক'ত পাম নাপাম। এজন জ্ঞানী মানুহে তেখেতক উপদেশ দিলে, তিন মাথা মানুহটো নাথাকে, এজন বুঢ়া মানুহ আছে, তাক তিন মাথাৰ নিচিনা দেখা পায়। ওই যে মানুহজন বটগছৰ তলত সদায় বহি থাকে, এই আমাৰ গাঁৱৰ মাজভাগত এটা বটগছ আছে, তাতে তুমি যাবা। সি দূৰে ফুৰা দেখা পাল, তিনিটা মাথাৰ নিচিনা, হাতোটো দীঘল বুঢ়া মানুহটো, আৰু মাথাটো দুই হাতৰ মাজত ৰাখি টেঙল চিলাই আছিল বুঢ়াটো। তেখেতকে তিনিটা মাথাৰ নিচিনা দেখা পাই ল'ৰাজনে গৈ বুঢ়াক একেবাৰে লম্বা হৈ ঘুমায়া প্ৰণাম কৰিলে। প্ৰণাম কৰাৰ পিছত ক'লে, হে আধা ভাই, মোক বাপেকে তিনিটা উপদেশ দিছিলে, মইতো বুজিব নাপাৰিলো। মোৰ বাপেকৰ জমিদাৰৰ দৰে ধন সম্পত্তি আছিল, মই তেখেতৰ ধন সম্পত্তি খাই শেষ কৰিলো। আকৌ ঘৰ বনাব দিছিলে, এইখন ঘৰটো এতিয়া থাকিব নোৱাৰা অৱস্থা হৈ গ'ল। ভাঙা ফুটা, ভাঙা চিৰা তেনেকুৱা অৱস্থা হ'ল। মোৰ উপায় নাই, মই বুজিব পৰা নাই। মোৰ বাপেকে কৈছিলে মোক ছায়া বেৰাবি, মাছেৰ মাথা
1000টা মাছের মাথা খাবি ঘর বানাবি একবার এনেকুৱা কৈছিলে আচ্ছা আধা ভাই ইয়াৰ অৰ্থ মোক বুজাই দিয়ক পুৰাটো ল'ৰাৰ ওপৰত মৰম লাগি কল নাতিয়েক তোমাৰ ভুল হৈছে ডাঙৰ ভুল হৈছে তুমি বুজিব পৰা নাই তোৰ দেউতাকে তোক কৈছিল 1000টা মাছের মাথা খাবলৈ তাৰ মানে আপোনাক এই যে মাৱা বিংচি তেনেকুৱা সৰু সৰু মাছ মাৰি খাবলৈ কৈছিল একেবাৰে ৰৌ কাটলা তেনেকুৱা বড় মাছের মাথাটো খাব খোৱা নাছিল আৰু আপোনাক কৈছিল ছায়া বেৰাবা আপোনাক কোৱা নাই গাছৰ তলেৰ ছায়া বেৰাবলৈ আপোনাক কৈছে কোন কামটো ভাল হ'ব নহ'ব কি কৰিলে কোনফালে যাইলে কি হ'ব নহ'ব এইটো মানে ছায়া আগবাঢ়িবলৈ কৈছিল এইটোকে ছায়া বেৰাবি তেনেকুৱাহে কৈছিল আৰু ঘৰ বানাবি একবাৰ কৈছে মানে আপোনাক কৈছিল আপুনি ঘৰখন একেবাৰে ফাকাৰ বিল্ডিং তেনেকুৱা বনাই ল'বলৈ কৈছিল একেবাৰে মানে মজবুত আপোনাৰ জীৱন কালত আকৌ আৰু বানাবলৈ যাতে দৰকাৰ নাই তেনেকুৱাহে কৈছিল যা আজিৰ পৰা তেনেকুৱাই কৰ এই যে বুঢ়াৰ কথাটো এতিয়াহে ল'ৰাজনে গম পায় বুঢ়াক ধন্যবাদ আশীৰ্বাদ প্ৰণাম কৰিয়া ধন্যবাদ আশীৰ্বাদ লৈ পেলাই গুচি গ'ল তাৰমানে জ্ঞানৰ কথা যদি বুজিবলৈ পোৱা নাই জ্ঞানী মানুহৰ ওচৰত যাবই লাগিব এইটো আমি বুজা যায় যদি আমি কোনোবা কথাখন বুজিব নোৱাৰো কেতিয়াও লাজ কৰিব নালাগে জ্ঞানী মানুহৰ ওচৰত আমি যাই পেলাই কথাৰ উত্তৰটো ল'ব লাগে আজি ইমানে ধন্যবাদ শেষলৈকে চাৱাৰ কাৰণে ধন্যবাদ থাকিল